হে গাইছ নমস্কাৰ মই আছো আজি ঘিলামাৰ কৃষি ভৱন প্ৰাংগণত আজি বৰ্তমান আমাৰ ঘিলামত আহি উপস্থিত হৈছে মোৰ শ্ৰদ্ধাৰ সেৱা জ্ঞাপন কৰিছোঁ এক বিশেষ কাৰণত আপোনালোকৰ ওচৰলৈ আহিছোঁ বহু ব্যস্ততাৰ মাজতো আপোনালোকে বহু সময় আমাৰ বাবে অপেক্ষা কৰিছে তাৰ বাবে ধন্যবাদ এখন ছবি আহি আছে ইতিমধ্যে চাগে আমাৰ এই ফলবিলাকে কৈছে আৰু গম পাইছে আপোনালোকে সামাজিক মাধ্যমত যৌৱন আমনি কৰে 2 জানুৱাৰী 2026 দুখৰ বিষয় যে ঘিলামৰা ঢকুৱাখানা এই অঞ্চলসমূহত আচলতে চিত্ৰগৃহ নাই মোৰ যদি ভুল হোৱা নাই যদিও বা খুব প্ৰয়োজন মই আশাবাদী ভৱিষ্যতে সেই পৰিকল্পনাও কোনোবাই ল'ব আৰু ইয়াতে ছবিগৃহ হ'ব কিন্তু আপোনালোকৰ একেবাৰে একদম দাঁতি কাষৰীয়া ধেমাজিত আছে ছবিগৃহ গতিকে অকণমান আমাৰ বাবে নহ'লেও আমাক বহুত মৰম দিছে আপোনালোকে নতুনখিনিৰ বাবে হ'লেও এখন মিঠা ছবি সপৰিয়ালে উপভোগ কৰিব পৰা এখন ছবি আহি আছে নতুন বছৰত নতুন আশা নতুন হেঁপাহ নতুন সপোন লৈ যৌৱন আমনি কৰে দ্বিতীয় এই ছবিখন 1998 চনত মুক্তিলাভ হৈছিলে প্ৰথমখন যৌৱন আমনি কৰে মোৰ দেউতা অশোক কুমাৰ বিষয়াদেৱ প্ৰযোজক পৰিচালক এইখনৰো একে সম্পূৰ্ণ মোৰ পিতৃৰ চিন্তাৰে ছবিখন নিৰ্মাণ কৰা হৈছে দেউতাই ভাবিলে 25 বছৰ হোৱাৰ পিছত যেতিয়া যৌৱন আমনি কৰা 25 বছৰ অতিক্ৰম কৰিলে অভূতপূৰ্ব সঁহাৰি পাইছিলতো তেতিয়া একদম 16 লাখ অসমীয়া মানুহে শিলদল ভাঙি বাছে গাড়ীৰে আহি ছবি চাইছিলে গতিকে তেতিয়া দেউতাই ভাবিলে যে মই এবাৰ ৰাইজক পুনৰবাৰ ধন্যবাদ জনাম এটা অনুষ্ঠান পাতিম বুলি কোৱা মানে সেই অনুষ্ঠানতে ঘোষণা কৰিলে যে যৌৱন আমনি কৰে দ্বিতীয় বুলি এখন ছিকুৱেল কৰিব এতিয়া ছবিৰ এক দায়িত্ব আছে সমাজৰ প্ৰতি আমি ভাবোঁ ছবিৰ জৰিয়তে কেনেকৈ আমাৰ সমাজখন আমি সুস্থ সবল আৰু সুন্দৰ কৰি ৰাখিব পাৰোঁ আমাৰ ভাষাক জীয়াই ৰাখিব পাৰোঁ আমাৰ সংস্কৃতি ধৰি ৰাখিব পাৰোঁ সেই উদ্দেশ্যৰে আচলতে ছবি নিৰ্মাণ কৰা হয় আৰু এইখন ছবিটো ঠিক তেনেকৈ চহা অসম গাঁৱৰ ছবিখন অসমৰ এক গাঁৱলীয়া ছবি অসমৰ চহৰীয়া ছবি এই দুয়োটা মিলাই পেলাই আজিৰ যি পৰিৱেশ যৌৱন আমনি কৰে বুলি ক'লে যিটো পৰিৱেশ সেই পৰিৱেশটোকে লৈ পেলাই ছবিখন কৰা হৈছে সদায় যুৱ প্ৰজন্মক দোষাৰোপ কৰি থকাটো উচিত নহয় ক'ৰবাত আমি তেওঁলোকক এই যি জাতীয় চেতনা সেই জাতীয় চেতনাৰে বা দায়িত্ববোধৰ বীজ আমি ৰোপণ কৰিব পাৰিছোঁনে নাই সেইটো আচলতে এক প্ৰশ্নবোধক ডাঙৰ সেয়ে মই এই সকলোখিনি কথাক লৈ ট্ৰেজেডি কমেডি ৰোমেন্স একশ্যন সকলোখিনি উপাদান যিখিনি দিব পাৰি এখন বিনোদনধৰ্মী ছবি কৰিবলৈ সকলোখিনি আছে আপোনালোকক অনুৰোধ জনালোঁ ছবি চাবলৈ আৰু দীঘলীয়া নকৰোঁ ধেমাজিৰ এইবাৰ আমাৰ যিখিনি নৱপ্ৰজন্ম অভিনেতা অভিনেত্ৰী আছে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ একেবাৰে বৰপেটা নলবাৰী আৰু তেওঁলোক যেনিবা অহা নাই আজি এইফালৰখিনি আহিছে আমাৰ লগত হিৰো গম পালে আপোনালোকৰ স্থানীয় যুৱক ভাৰ্গৱ আকৌ এইফালে ভাৰ্গৱ নীলিমে ক'লা নাই কোৱা তুমিও কোৱা নাই আৰু কোনে কোৱা নাই ৰাখিবলৈ আছে আৰু ছোটা বম বৰা ধমাকা আছে আৰু এইফালেও চব একেই বমেই এটা মই ইভান শইকীয়াক দিছোঁ ধেমাজিৰ ইভান নমস্কাৰ গতিকে 2 জানুৱাৰী 2026 আহি আছে যৌৱনে আমনি কৰে 2 তো গতিকে সকলোৱে চাবলৈ আহিব যিহেতু আপোনালোকৰ ইয়াত চিনেমা হল নাই বুলি গম পাইছোঁ গতিকে আমাৰ ধেমাজিত আছে ধেমাজিত গৈ আপোনালোকে চিনেমাখন চাব আমি বহুত কষ্ট কৰিছোঁ গতিকে সকলোৱে গৈ পেলাই চিনেমাখন চাবগৈ দেই ধন্যবাদ নমস্কাৰ আগৰখনত যেনেদৰে হিলদল ভাঙি বাছ মেজিক এনেকৈ ভাড়া কৰি গৈছিলে বুলি শুনা পাইছিলোঁ বাছ ভাড়া কৰি গতিকে এইবাৰো ভাবোঁ যে আপোনালোকে যেনেদৰে সুবিধা হয় তেনেদৰে ধেমাজিলৈ গৈ যাতে চাই আমাক মৰম দিয়ক আমাক নৱপ্ৰজন্মক আৰু গৰকাবাৰ পৰা শিকিছোঁ আৰু গৰকাবাই আমাক গাইড কৰিছে গতিকে 2 জানুৱাৰী 2026 সকলোৱে আহি আমাক মৰম দি আছে ধন্যবাদ এইজন আমাৰ আৰু এজন অভিনেতা এই পৰ্দাত দেখিব এওঁ যথেষ্ট মানে খুব ভাল অভিনেতা এজন ভাল অভিনয় কৰিছে আমাৰ ছবিত মই ভাবোঁ ৰাখিবও এটা প্লাছ পইণ্ট আমাৰ ছবিৰ কাৰণে ৰাখিব আশা কৰোঁ সকলোকে নমস্কাৰ মোৰ নাম ৰাখিবুল আহমেদ মই গুৱাহাটীৰ পৰা আহিছোঁ মুভিখনটো আমাৰ 2 জানুৱাৰী আহি আছে সকলোৱে গমে পাইছে মুভিখনৰ ৰিলেটেড মই বেক ষ্টৰি এটা কৈ দিছোঁ দেই আমি যিমান পাৰোঁ এইখন মুভি মানে
ভাল ধৰণে ধুনীয়া ধৰণে মনোৰঞ্জন দিবলৈ বনাইছোঁ মুভিখনৰ আঁৰত বৰষা বা কৈকে এপ্ৰিচিয়েশ্যনটো মানে ক্ৰেডিটটো দিম কাৰণ মানে কেনেকুৱাকৈ হৈছে ষ্টৰিটো আপোনাৰ ৰেডি হৈ গৈছে আগতে অডিশ্যন লোৱা হৈছে অডিশ্যনত কিছুমান এনেকুৱা কেৰেক্টাৰ্ছ পাইছে যিবোৰ ষ্টৰিত ফিট নহয় ঠিক আছে পিছলৈ সেই ষ্টৰিটো এক্সটেণ্ড কৰা হৈছে সেই কেৰেক্টাৰবোৰ সোমোৱা হৈছে তো বাৰ কাৰণে এটা হাত চাপৰি হ'ব লাগে এইটো বহুত ৰেয়াৰ হয় বহুত ৰেয়াৰ তো মই ভাবোঁ আমি বহুত কষ্ট কৰিছোঁ নতুন প্ৰজন্মবিলাকে আমাৰ নতুন প্ৰজন্মৰ উৎসাহ আৰু ডাঙৰবোৰৰ আমাৰ যিমান অভিজ্ঞতা আছে সেইবোৰ মানে মিহলি কৰি পেলাই এটা ধুনীয়া ছবি আমি আনি আছোঁ 2 জানুৱাৰীত সকলোৱে যাব যৌৱনে আমনি কৰে 2 চাম ধন্যবাদ ঘিলামত প্ৰমোশ্যনৰ কাৰণে আহিছিলে এতিয়া মই চিনাকি কৰাই দিব বিচাৰিছোঁ নমস্কাৰ আমাৰ গোটেই টিমটোৱে আহিছিলে হয় তেওঁলোক এতিয়া ধেমাজিৰ কাৰণে গুচি গৈছে ধেমাজিৰ কোৰ্ট ফিল্ডত আছে আমাৰ অনুষ্ঠান হয় চ' আমাৰ ইয়াৰ অনুষ্ঠান খতম হৈছে 2 জানুৱাৰী 2026 আমাৰ নতুন অসমীয়া চিনেমা যৌৱনে আমনি কৰে 2 আহি আছে আপোনালোকৰ মাজলৈ আহিব সকলো মৰম দিব ইয়াতে যদিও হল নাই বুলি আমি গম পাইছোঁ তো আমি ধেমাজিলৈ আহিব বা লখিমপুৰলৈ আহিব হয় চাব আমি ট'ৰিঙৰ ব্যৱস্থা কৰিম পাছলৈ হয় চ' আহিব সকলোৱে মৰম দিব ধন্যবাদ হয় আৰু আমাৰ ঘিলামত হল নাই ঘিলামত হল এটা হ'লে ভাল আছিল মানে আমাৰ ঘিলামত নাই ঢকুৱাখানাত নাই আমি ইয়াৰ পৰা মানে লখিমপুৰ যাব লাগে আৰু ধেমাজিলৈ যাব লাগে দেখে ইয়াত এইটো কৃষি ভৱন প্ৰাংগণ আছে ইয়াত সুবিধাৰ ব্যৱস্থা আছে যদিও মানে ৰৈ বিনালৈ চিনেমাখন এতিয়ালৈকে ইয়াত ব্যৱস্থা কৰা নাই কোনেও সেইটো কৰিলে ভাল হয় আৰু মই জনামতে অহা কাইলৈ হ'ব নেকি ৰৈ বিনালৈ চিনেমাখন স্থানীয় ৰাইজে আগভাগ ল'লে তেতিয়াও মানে অকণমান হেৰি কৰিব পৰা যায় গতিকে ইয়াতে আমিও চিন্তা কৰিম এবাৰ ছবিগৃহলৈ আহি লওক ছবিখন তাৰপিছত মই কৈছোঁৱে লেখনদাক যে যদি আমি মিলে আৰু আপোনালোকেও অলপ সহায় কৰে তেতিয়াহ'লে আমাৰ ছবিখন ইয়ালৈ আনিম বাৰু হয় এই আপোনালোকৰ এই যৌৱনে আমনি কৰে পাৰ্ট 2 নহয় জানো এইখন ৰিলিজ কেতিয়াকৈ দিব আপোনালোকে 2 জানুৱাৰী 2026ত ছবিগৃহলৈ আহি আছে যৌৱনে আমনি কৰে হয় ভাল লাগিল আৰু আপোনালোকক লগ পাই ভাল লাগিল আৰু বাইদেউ মই আজি প্ৰথম লগ পাইছোঁ বহুত ভাল লাগিছে গম পোৱা নাছিলোঁ যদিও মানে বেলেগ এটা কামত ব্যস্ত হৈ আছিলোঁ একদম লৰালৰিকৈ পটাপট আহিছোঁ মানে আপোনালোকক লগ কৰিব বহুত ভাল লাগিল আপুনি আপলোড কৰি লিংকটো আমাক দি দিব হয় নিশ্চয় থেংক ইউ ভাল লাগিল অ'কে এখন গাড়ীতে আহিছিলে এয়া দেখা পাইছে এখন ইন'ভা যৌৱনে আমনি কৰে পাৰ্ট 2 আহি আছে ছবিৰ গৃহত 2026 চনত সকলোৱে আহিব ছবিৰ গৃহত আৰু ছবিখন চাব আপোনালোকে ভাল পাব এই দেখা পাইছে আপোনালোকে যৌৱনে আমনি কৰে পাৰ্ট 2 আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু বাইদেউহঁত গৈছেগৈ এতিয়া